নমস্কাৰ ছাত্ৰসকল স্বাগতম জনাইছো তোমালোকক এন্টাৰটেইনমেন্ট প্লাস লাৰ্নিং ইউটিউব চেনেলটিলে আজিৰ ভিডিঅ'টিত ক্লাস 9 ৰ এনুৱেল এক্সামিনেশ্যন জেনাৰেল মেথমেটিক্স সাবজেক্টৰ এমচিকিউ কোৱেশ্চনসমূহ লৈ আহিছো তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 1 যদি x ৰ 40% to 40 হয় তেন্তে x ৰ মান হ'ব ইয়াতে কাৰেক্ট আনসাৰ হ'ব অপচন সি 600 এন্ড কোৱেশ্চন নম্বৰ 2 3 আৰু 8 ৰ মাজত কিমানটা বাস্তৱ সংখ্যা আছে 3 আৰু 8 ৰ মাজত অসীম সংখ্যক বাস্তৱ সংখ্যা আছে Next, 3 number question. সংখ্যা ৰেখাত থকা প্ৰতিটো সংখ্যাই একতা ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ এটা অদ্বিতীয় বাস্তৱ সংখ্যা Next question number 4 তলৰ কোনটো অপৰিমেয় সংখ্যা ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি Next question number 5 যদি x এটা মৌলিক সংখ্যা তেন্তে x √ এটা ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ অপৰিমেয় সংখ্যা Next question number 6 বহুপদ √3 ৰ মাত্ৰা হ'ব ইয়াতে কারেক্ট आंसर ऑप्शन C 0 नेक्स्ट क्वेश्चन नंबर 7 যদি 2 of value 3x + 2y = k রৈখিক সমীকৰণৰ এটা সমাধান হয় তেন্তে k এর মান ইয়াতে k এর মান হ'ব অপচন বি 6 নেক্সট क्वेश्चन नंबर 8 4x + 23y = 12 রৈখিক সমীকৰণটোৰ লেগ ডালে y অক্ষক সেট কৰা বিন্দুটো হল ইয়াৰ কারেক্ট आंसर হ'ব অপচন বি Next y = 2 দুটা চলকযুক্ত সমীকৰণ হিচাপে লিখিব পাৰি ইয়াৰ কারেক্ট आंसर হ'ব 0x 1 * y = plus 1 * y = 2 অপচন ডি ইয়াতে কারেক্ট आंसर হ'ব Next y = x ৰেখাৰ ওপৰত থকা যিকোনো বিন্দুৰ আৰ্হি ইয়াৰ কারেক্ট आंसर হ'ব অপচন এ Next 11 number question 2x + 23y = 10 এই সমীকৰণটোৰ লেখডালৰ ওপৰত নথকা বিন্দুটো হল অপচন বি কারেক্ট आंसर হ'ব 3 and 3 নেক্সট চিত্ৰত p + q + r ৰ মান হ'ব ইয়াতে p + q ৰ মান হ'ব 360 ডিগ্ৰী অপচন ডি ইয়াতে কারেক্ট आंसर হ'ব নেক্সট কোৱেশ্চন নম্বৰ 13 এটা কোণ তাৰ সম্পূৰক কোণৰ দুগুণ হলে কোনটো হ'ব ইয়াতে কারেক্ট आंसर হ'ব অপচন সি 120 ডিগ্ৰী triangle ABC AB = AC আৰু B angle = 80 degree তেন্তে A angle ৰ মান কিমান ইয়াতে A angle ৰ মান হ'ব 20 degree অপচন বি ইয়াতে কারেক্ট आंसर হ'ব নেক্সট চিত্ৰত AOB এডাল ৰেখা তেন্তে x ৰ মান হ'ব ইয়াতে x ৰ মান হ'ব 20 degree নেক্সট কোৱেশ্চন নম্বৰ 16 তলৰ কোণটো এটা সামান্তৰিক নহয় ইয়াৰ কারেক্ট आंसर হ'ব অপচন সি ট্ৰেপেজিয়াম ৰম্বাস এটাৰ সন্নিহিত বাহুবোৰৰ মধ্যবিন্দুবোৰ সংযোগ কৰি পোৱা চিত্ৰটো এটা আয়ত হ'ব ইয়াতে কারেক্ট आंसर অপচন সি হ'ব ৰেক্টেংগল বা আয়ত দেন কোৱেশ্চন নম্বৰ 18 ABCD এটা সামান্তৰিক BD ৰ মধ্যবিন্দু M আৰু BM এ B কোণক সমদ্বিখণ্ডিত কৰে তেন্তে কোণ AMB ৰ মান কিমান ইয়াতে কারেক্ট आंसर হ'ব অপচন এ 90 ডিগ্ৰী কোৱেশ্চন নম্বৰ 19 সামান্তৰিক এটাৰ যিকোনো দুটা সন্নিহিত কোণৰ দ্বিখণ্ডক দুডালৰ মাজৰ কোণটো হ'ব অপচন সি ইয়াতে কারেক্ট आंसर হ'ব 90 ডিগ্ৰী ত্ৰিভুজ ABC AD ৰ মধ্যমাৰ মধ্যবিন্দু E যাতে বৰ্ধিত BA AC F বিন্দুত কাটে যদি AC = 10.5 cm হয় তেন্তে AF ৰ মান হ'ব অপচন বি 3.5 cm নেক্সট দুটা সামান্তৰিকৰ একে ভূমিত আৰু একে সমান্তৰালৰ মাজত আছে হিহঁতৰ কালিৰ অনুপাত হ'ব 1:1 যেটো একে ভূমি আৰু একে সমান্তৰালৰ মাজত আছে নেক্সট কোৱেশ্চন নম্বৰ 22 যদি এটা ত্ৰিভুজৰ প্ৰতিটো বাহু দুগুণ কৰা হয় তেন্তে ইয়াৰ কালিৰ বৃদ্ধিৰ পৰিমাণ হ'ব অপচন সি ইয়াতে কাৰেক্ট হ'ব 300% কোৱেশ্চন নম্বৰ 23 এটা সমকোণী ত্ৰিভুজৰ ভূমি 8 cm আৰু অতিভুজ 10 cm হলে ত্ৰিভুজটোৰ কালি হ'ব অপচন সি কাৰেক্ট आंसर হ'ব 24 cm স্কয়াৰ সেন্টিমিটাৰ যদি ত্ৰিভুজ এটাৰ বাহুবোৰ A B আৰু C হয় তেন্তে S অৰ্থ পৰিসীমা তেন্তে S = হ'ব অপচন এ কারেক্ট आंसर হ'ব A + B + C divided by 2 25 নম্বৰ কোৱেশ্চন 1 হেক্টৰ সমান ডেশ স্কয়াৰ মিটাৰ 1 হেক্টৰ = 10000 বৰ্গ কিলোমিটাৰ 10000 বৰ্গ কিলোমিটাৰ যদি 9 সেন্টিমিটাৰ উচ্চতা বিশিষ্ট লম্ব বৃত্তাকাৰ শংকু এটাৰ আয়তন 48 পাই কিউব সেন্টিমিটাৰ হয় তেন্তে ভূমিৰ ব্যাস হ'ব 8 সেন্টিমিটাৰ কোৱেশ্চন নম্বৰ 27 যদি শংকুৰ ব্যাস সমান যদি হিহঁতৰ নতি উচ্চতাৰ অনুপাত 5:4 হয় তেন্তে হিহঁতৰ বক্ৰপৃষ্ঠৰ কালিৰ অনুপাত হ'ব অপচন এ ইয়াতে কারেক্ট आंसर হ'ব 5:4 নেক্সট কোৱেশ্চন নম্বৰ 28 1 লিটাৰ = ডেশ ঘন সেন্টিমিটাৰ
ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 1000 ঘন সেন্টিমিটাৰ 29 নম্বৰ কোৱেশ্চনটো হৈছে গোলক এটাৰ পৃষ্ঠকালি 154 স্কয়াৰ সেন্টিমিটাৰ হলে ইয়াৰ ব্যাসাৰ্ধ হ'ব 3.5 সেন্টিমিটাৰ নেক্সট প্ৰত্যেকৰে আয়তন 512 ঘন সেন্টিমিটাৰ বিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হল আয়ত ঘনকটোৰ পৃষ্ঠকালি হ'ব ইয়াতে 640 স্কয়াৰ সেন্টিমিটাৰ Question number 31 74615 এই তথ্যৰাজিৰ পৰিসৰ হল অপচন ডি ইয়াতে কাৰেক্ট আনসাৰ হ'ব 6 নেক্সট question number 32 40 to 60 শ্ৰেণী অন্তৰালটোৰ শ্ৰেণী চিহ্ন হ'ব অপচন সি ইয়াতে কাৰেক্ট আনসাৰ হ'ব 50 এটা অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি ইয়াতে কাৰেক্ট আনসাৰ হ'ব 3 pi r square then 34 question এটা শ্ৰেণী অন্তৰালৰ শ্ৰেণী চিহ্ন 6.5 আৰু শ্ৰেণী বস্তু 3 শ্ৰেণী অন্তৰালটো হল কাৰেক্ট আনসাৰ হ'ব b 5 to 8 তলৰ কোনটো এটা অবিচ্ছিন্ন অন্তৰালযুক্ত বৰ্গীকৃত বাৰম্বাৰতা বিভাজনৰ লৈখিক নিদৰ্শন ইয়াৰ কাৰেক্ট আনসাৰ হ'ব স্তম্ভলেখ অপচন এ হিস্টোগ্ৰাম নেক্সট 36 কোৱেশ্চনটোৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 37 কোৱেশ্চনটো হৈছে এখন ক্ৰিকেট খেলত এগৰাকী মহিলা ক্ৰিকেটাৰে 30টা বলৰ ভিতৰত 6টা বাউণ্ডাৰী কোবাই তেওঁ বাউণ্ডাৰী নকবোৱাৰ সম্ভাৱিতা হল ইয়াৰ কাৰেক্ট আনসাৰ ডি টো হ'ব Before then 38 question চক্ৰীয় চতুৰ্ভুজৰ প্ৰতিজোৰ বিপৰীত কোণৰ সমষ্টি এটো একেবাৰে সহজ কোৱেশ্চন হদিছে অপচন বি 180 ডিগ্ৰী নেক্সট তলৰ চিত্ৰটোৰ পৰা কোণ ACB ৰ মান উলিয়াব দিছে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি 45 ডিগ্ৰী নেক্সট 40 নম্বৰ কোৱেশ্চন এটা গটা বস্তুৰ মাত্ৰা হৈছে 3টা অপচন ডি ইয়াতে কাৰেক্ট আনসাৰ হ'ব নেক্সট 41 to 45 লৈ দাবী আৰু এছাৰচন কৰা হৈছে এতিয়া কোৱেশ্চনটো পঢ়ো দাবী দিছে 0.050505 এটা অপৰিমেয় সংখ্যা কাৰণ এটা অপৰিমেয় সংখ্যা দশমিক বিস্তৃতি অবিৰত ও পুনৰাবৃত্তিত ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন ডি ঠিক আছে ইয়াতে এছাৰচনটো দাবীটো হৈছে ফুল মিছা গতিকে ইয়াৰে কাৰেক্ট আনসাৰ অপচন ডি হ'ব 41 টোত দেন 42 কোৱেশ্চন 42 কোৱেশ্চনটোত কি দিছে যে এটা গোলকৰ আয়তন ইয়াৰ ব্যাসাৰ্ধ ঘনফলৰ অমুক গুণ কাৰণ গোলক এটাৰ আয়তন অমুক গতিকে ইয়াৰ কাৰেক্ট আনসাৰ দুয়োটাই শুদ্ধ এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা গতিকে অপচন এ টো ইয়াতে কাৰেক্ট আনসাৰ হ'ব 42 টোত অপচন এ টো কাৰেক্ট আনসাৰ হ'ব ওকে নেক্সট 43 কোৱেশ্চনটোত তোমাৰ অপচন বি টো কাৰেক্ট আনসাৰ হ'ব both a আৰু r ট্ৰু কিন্তু r টো কাৰেক্ট এক্সপ্লেনেশন নহয় এতে 43 টোত বি আনসাৰটো কাৰেক্ট হ'ব 44 টোত ডি আনসাৰটো কাৰেক্ট হ'ব দাবীটো ফুল হ'ব ডি আনসাৰটো কাৰেক্ট হ'ব দাবীটো ফুল আৰু ৰিজনটো শুদ্ধ 45 কোৱেশ্চনটোত সি টো শুদ্ধ উত্তৰ হ'ব ইয়াতে দাবীটো শুদ্ধ কিন্তু কাৰণটো ভুল অৰ্থাৎ assertion correct and reason is wrong okay এইখিনিয়ে